টেট শিক্ষকক নিযুক্তি দিবলৈ গৈ বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী নিজৰ চৰকাৰৰে প্ৰবল হেঁচাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী জমিয়ত উলামাৰ নেতাই কিয় চৰকাৰক দিবলগীয়া হৈছিল প্ৰচণ্ড হেঁচা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি কি কৈছিল জমিয়তৰ নেতাই সোমবাৰে খানাপাৰাত অনুষ্ঠিত হোৱা শিক্ষকৰ স্থায়ী নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই সকলো কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত সৰ্বমুঠ ২৩,৯৫৬ জন অস্থায়ী শিক্ষকক স্থায়ী পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে ১ লাখ সীমা অতিক্ৰম কৰিলে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াই সোমবাৰে স্থায়ী নিযুক্তি লাভ কৰা ২৩,৯৫৬ গৰাকী শিক্ষকক লৈ বৰ্তমান চৰকাৰৰ দিনতে নিযুক্তিৰ সংখ্যা হ'লগৈ সৰ্বমুঠ ১,২৪,৩৪৫ জন স্বাধীনতাৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে এয়া এক বৃহৎ সাফল্য বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিলোঁ আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা ২৩,৯৫৫ জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত ১,২৪,৩৪৫ জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল যোৱা স্বাধীনতাৰ পিছত ৭৮ বছৰ পাৰ হৈ গ'ল কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে নৱনিযুক্ত স্থায়ী শিক্ষকসকল অহা ১ ছেপ্টেম্বৰৰ পৰা সাঙুৰি ল'ব ইউনিফাইড পেঞ্চন স্কিমে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ঘোষণা অতি শীঘ্ৰে ৰাজ্য চৰকাৰে পূৰণ কৰিব খালী হৈ থকা ৫০,০০০ পদো 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু ৫০,০০০ চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম শিক্ষাদানৰ নিচিনা মহান বৃত্তিত নিয়োজিত শিক্ষকসকলক ৰাজনীতিৰ পৰা দূৰত থকাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে অহা ৩ বছৰৰ ভিতৰত সুৰক্ষিত স্থানলৈ লৈ অহা হ'ব বিপদসংকুল ঠাইত থকা শিক্ষক শিক্ষয়িত্ৰীসকলক অহা বছৰ এপ্ৰিল মে'ত আমি ধুবুৰী চাউথ চালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম যাতে ধুবুৰী চাউথ চালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে খানাপাৰাৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ২০১২ চনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত কিদৰে প্ৰবল ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁ ২০১২ চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়াৰ সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ মোৰ চাকৰি বন্ধ হৈ যাব আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ এনেদৰে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত পূৰ্বৰ অভিজ্ঞতাৰ কথা সোঁৱৰি সকলো শিক্ষককে
সমাজৰ আদৰ্শ একোজন ব্যক্তি হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।